নমস্কাৰ বন্ধুসকল, স্বাগতম জানিছোঁ টিউৰিং টেলছৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ যিটো ভিডিঅ' আছে টপিকটো হৈছে ADRE অৰ্থাৎ আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট, মানে এক্সাম জুন জুলাই হোৱা কথা আছিল, যদিও মানে এতিয়া বৰ্তমান এক্সটেণ্ড কৰি যাই পেলাই ছেপ্টেম্বৰ মাহলৈ লৈ গ'ল। বাৰু যিয়ে নহওক, এই ভিডিঅ'টোত বহুতখিনি চেঞ্জেছ আহিছে। এতিয়া বৰ্তমান APSC আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন সেই পেটাৰ্ণত এক্সামটো অনুষ্ঠিত কৰা হ'ব। আৰু এই এক্সামটোৰ আপোনালোকে যেতিয়া কণ্ডাক্ট হ'ব, এডমিটটো কেনেকৈ কালেক্ট কৰিব, প্লাছ চিলেবাছটো কেনেকুৱা ধৰণৰ হ'ব, তাৰে পাছত হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কেনেকুৱা এইটোৰ ওপৰত কৈছে, এই গোটেইখিনি বস্তু আমি সবিস্তাৰে আলোচনা কৰিম এই ভিডিঅ'টোত। তো ভিডিঅ'টো শেষলৈকে চাই যাব। তো আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ADREৰ পৰীক্ষাসমূহ কেতিয়াও অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে। আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ। ADREৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, যাক আমি চমুকৈ ADRE বুলি কওঁ, ADREৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পোনপ্ৰথমে আপোনালোকে তাতে টাইপ কৰিব ADRE এক্সাম ডেট 2024। আপোনালোকে দেখা পাইছেই চাগে। ক্লিক কৰি দিয়াৰ পাছত এনেকুৱাকৈ ৱেবছাইট আহি যাব। ৱেবছাইট প্ৰথম যিটো আছে সেইটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ প্ৰথমতে কি হ'ব, অলপমান ব্লিংক শ্ব' কৰিব এনেকুৱাকৈ। তাৰপাছত আপোনালোকে কাটি দিব অপশ্যনটোত। দিয়াৰ পাছত কেনচেল অপশ্যনটোত যাব। যাই কেনে অলপ 3 পৰা 4 ছেকেণ্ডমান আপোনালোকে ৱেইট কৰিব, বেছি ৱেইট কৰিব নালাগে। তাৰপাছত আকৌ অলপমান ব্লিংক হ'ব। হোৱাটছআপৰ যিটো লগো আছে তাতে এনেকৈ ক্লিক কৰি দিলে হ'ল। দিয়াৰ পাছত কাটা অপশ্যন এটা আহি যাব। তাৰপাছত ঠিক হৈ যাব। তাৰপাছত আপোনালোকে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত আপোনালোকে দেখা পাব এই ইণ্টাৰফেচটোত ADRE এডমিট কাৰ্ড 2024 ডাউনলোড লিংক এক্সাম ডেট, গোটেইখিনি মানে গ্ৰেড 3 গ্ৰেড 4 গোটেইখিনি পাব। এক নম্বৰতে আছে ADRE এডমিট কাৰ্ড 2024 অভাৰভিউ যিটো আছে, এক্সাম নেম ADRE 2.0 ফুল ফৰ্ম আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট ইয়াৰ 2024 আৰু ভেকেঞ্চি আছে 12,600 আৰু এক্সামটো কণ্ডাক্ট হ'ব 15, 22, 22, 29 ছেপ্টেম্বৰ 2024 গ্ৰেড 3। তাৰপাছত আপোনালোকে স্ক্ৰল কৰিলে তললৈকে দেখা পাব ADRE এক্সাম ডেট 2024 আৰু তাৰপিছত আৰু যদি আপোনালোকে তলৰ ফালে আহে, মানে ইলিজিবিলিটি যিখিনি আছে গোটেইখিনি আপোনালোকে দেখা পাব। এডুকেশ্যন, কোৱালিফিকেশ্যন, এজ লিমিট গোটেইখিনি আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি কেনে পঢ়ি কেনে চাব, আপোনালোকে গোটেইখিনি গম পাব। তাৰে পাছত আপোনালোকে এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব গোটেইখিনি পাব, যেনেকুৱা মোড অফ এক্সাম, ডিউৰেশ্যন, সময়সীমা, ছেকশ্যনবিলাক, নাম্বাৰ অফ কুৱেশ্যন, কিমানটা নাম্বাৰ হ'ব, মাৰ্কিং স্কিম, মানে নেগেটিভ মাৰ্ক ক'ত থাকে কি নাথাকে গোটেইখিনি ইয়াত আপোনালোকে গম পাব, পঢ়ি চাব পাৰে। যে ডিউৰেশ্যন মানে সময়টো হৈছে 2 ঘণ্টা আৰু কুৱেশ্যনটো মানে 100টা কুৱেশ্যন থাকিব। আৰু চিলেবাছ ফৰ ADRE 2024 জেনেৰেল ষ্টাডিজ, আপোনালোকৰ যিটো মানে পঢ়িব লাগিব জেনেৰেল ষ্টাডিজৰ কাৰেণ্ট এফেয়াৰ্ছ থাকিব, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিক্স, এনেকুৱা অন্যান্য। ইংলিছ লেংগুৱেজ মানে গ্ৰামাৰ থাকিব, ভেকুবুলাৰী, কম্পাৰিজনছ এণ্ড ৰাইটিং স্কিল, মেথমেটিক্স, ৰিজনিং এইখিনিয়ে। আৰু প্ৰিপেৰেশ্যন টিপছ ফৰ ADRE 2024 মানে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব, আণ্ডাৰষ্টেণ্ড দ্য চিলেবাছ, বুজি ল'ব দিছে চিলেবাছটো, টাইম মেনেজমেণ্ট, সময়ৰ মানে হেৰিটো আৰু কনক্লুজন। তাৰে পাছত আপোনালোকে মেইন বস্তুটো দেখা পাব ইম্পৰ্টেণ্ট লিংক ফৰ ডাউনলোড। এতিয়া হোৱা নাই, যেতিয়া এডমিটটো ডাউনলোড কৰাৰ সময় যেতিয়া হ'ব তেতিয়া এনেকুৱাকৈ যিটো গ্ৰেড 3 গ্ৰেড 4ৰ যেনেকুৱা ব্লুকৈ আহিছে তেনেকুৱাকৈ আহিব। এতিয়া মই চিলেবাছটো আপোনালোকক দেখুৱাই দিছোঁ। চিলেবাছটো এনেকুৱা আপোনালোকে চাব পাৰে, ন'টিচ বুলি আছে তাতে, কেটেগৰী HSLC ইকুইপমেণ্ট। আপোনালোকে ডাউনলোড কৰিব খুজিলেও ডাউনলোডৰ যিটো লগো আছে তাতে ক্লিক কৰিলে হ'ল। বেচেলাৰ ডিগ্ৰীবিলাকৰ কাৰণে এনেকুৱাকৈ আছে, ছ'চিয়েল ষ্টাডিজ, ছ'চিয়েল ছায়েন্স গোটেইখিনি আপোনালোকে চাব পাৰে। এনেকৈ গোটেইখিনি বস্তু ধুনীয়াকৈ দিয়া আছে, ইয়াত চাব পাৰে আপোনালোকে গোটেইখিনি বস্তু দি আছে A to Z, ছ'চিয়েল ষ্টাডিজৰ পৰা ছ'চিয়েল মানে গোটেইখিনি আৰু এভৰিথিং আপোনালোকে তাত পাব। আৰু এনেকৈ ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে। তো গোটেইখিনি মই বুজাই দিলোঁ, আপোনালোকে বুজি পাইছেই চাগে। এতিয়া ডাউনলোডটো কৰি ল'ব পাৰিব আপোনালোকে, এডমিটটো তেনেকৈয়ে ল'ব পাৰিব আপোনালোকে। তো আপোনালোকে গোটেইখিনি গম পালে, এক্সামৰ ওপৰত আমি সবিস্তাৰে গোটেইখিনি কথা কৈ দিলোঁ। আৰু যেতিয়া এডমিটটো মানে কালেক্ট কৰিব সময় হ'ব তেতিয়া আপোনালোকক যিটো মই গোটেইখিনি স্ক্ৰীন ৰেকৰ্ডত দেখুৱাই দিছোঁ ঠিক তেনেকুৱাকৈ আপোনালোকে যাব এডমিটটো আনিব পাৰিব। আৰু কিবা যদি অসুবিধা থাকে কমেণ্ট বক্সত আপোনালোকে সুধিব পাৰে, মই ডাইৰেক্টলি
তাতে এনসাৰটো দিয়াৰ কাৰণে চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো প্ৰেছ কৰিব তো ধন্যবাদ জয় অসম